হেউজপুৰ বহুমুখী উন্নয়ন মঞ্চৰ তৈলখাট অৱৰোধৰ কাৰ্যসূচী সাময়িকভাৱে স্থগিত। হেউজপুৰ বহুমুখী উন্নয়ন মঞ্চই কালিৰে পৰা লোৱা মৰাণ হেউজপুৰত থকা SA-101CH 8 নং খাটটো অনিৰ্দিষ্ট কালৰ বাবে কৰা অৱৰোধ কাৰ্যসূচী আজি অইল কৰ্তৃপক্ষৰ লগত হোৱা আলোচনাৰ পিছত সংগঠনটোৱে তেওঁলোকৰ অৱৰোধ কাৰ্যসূচী সাময়িকভাৱে স্থগিত ৰাখে। উল্লেখ্য যে অইল কৰ্তৃপক্ষৰ লগত হোৱা আলোচনাৰ পিছত এই সিদ্ধান্তৰ কথা ঘোষণা কৰি সংগঠনটোৱে অইল কৰ্তৃপক্ষই দাবীসমূহ কাৰ্যব্যৱস্থা গ্ৰহণ নকৰিলে পুনৰ তেওঁলোকৰ আন্দোলন তৈল প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে পুনৰ ঘোষণাৰ ভাবুকি প্ৰদান কৰে। সন্দেহৰ অৱকাশ থকাটো স্বাভাৱিক কথা, যিহেতুকে অন্যান্য সময়ত তেনেকুৱা ধৰণে চুক্তি কৰাৰ পাছতো অইল ইণ্ডিয়াই কামবিলাক সুচাৰুৰূপে পালন কৰি যোৱা নাই। তৎসত্ত্বেও কালি 4 বজাত যেতিয়া মানে অইল ইণ্ডিয়াৰ প্ৰশাসনিক বিষয়া আহি ৰাইজৰ লগত আলোচনা বিলোচনা কৰাৰ পাছত তেওঁলোকে 2 মাহৰ সময় বিচাৰিলে। আমি ৰাইজে 2 মাহৰ সময় দিলোঁ আৰু এই 2 মাহৰ ভিতৰত তেওঁলোকে যদি এই ব্যৱস্থাটো কাৰ্যকৰী নকৰে তেতিয়া আমি তেওঁলোকক আকৌ প্ৰতিৰোধ কৰিবৰ কাৰণে ব্যৱস্থা আছে আৰু সেই অনুসৰি আমি ব্যৱস্থা হাতত ল'ম। আৰু দ্বিতীয় কথা হ'ল, অইল ইণ্ডিয়াই যদি এই কাৰ্যকৰী ব্যৱস্থাটো হাতত নলয় তেতিয়াও আমি আইনগত ব্যৱস্থা ল'বৰ কাৰণে আমাৰ ওচৰত থকা এই পত্ৰখনে যথেষ্ট। যিহেতুকে আমি ৰাইজে প্ৰতিবাদ কৰাৰ পাছত তেওঁলোকে লিখিতভাৱে প্ৰতিশ্ৰুতি দিছে আৰু তাৰ লগত ৰাজচক্ৰ বিষয়া আৰু মানে মৰাণ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনো কালি ইয়াত উপস্থিত আছে। গতিকে আমি ভাবোঁ গোটেই ব্যৱস্থাটোৰ লগত প্ৰশাসন জড়িত হৈ আছে। গতিকে এইটো নোহোৱাৰ কোনো প্ৰশ্ন নাহে। আমি ৰাইজে সন্দেহ প্ৰকাশ কৰাটো স্বাভাৱিক কথা। এইটো কাৰণে স্বাভাৱিক কথা, ভৱিষ্যত দিনত যাতে এনেকুৱা ধৰণৰ নহওক, ৰাইজে সেই কথাটোৱে বাৰম্বাৰ মানে অৱতাৰণা কৰিছে। গতিকে মই ভাবোঁ এইটো কেতিয়াও প্ৰতাৰণাৰ কোনো হেৰি নহয়।